ভিডিঅ'টো ২৬ জানুৱাৰীয়ে দেই। এয়া কপি কপি গৈ আছোঁ স্কুললৈ। ইমান কুঁৱলী আৰু ইমান ঠাণ্ডা আছিল সেইদিনাখন। ৰাতিপুৱাই গৈছোঁ, গৈ পেলাই দেখিলোঁ যে কোনো অহাই নাই। তো সেইকাৰণে স্কুললৈ ৰাস্তাতে বগৰী গছজোপা আছে, আৰু টেঙা বুলি ক'লেতো মোক জানেই সকলোৱে, টেঙা বুলি ক'লেতো ক'বই নালাগে। আৰু অলপ টাইম ৰখাৰ পিছতে এয়া বাইদেউ দুগৰাকী আহিলে। বাইদেউ কেইগৰাকীয়ে কৈছে, ঠাণ্ডাতনো ইমান ঠাণ্ডাত কিয় আহিব লাগে। ছাৰ মেমো আহি পালেহি আৰু আমি স্কুল পালোঁগৈ। স্কুলৰ ভিতৰত সোমাই যিহেতু সকলো অহা নাই, আমি ৰখি আছোঁ। ৰখি চবে ভিডিঅ' ফটো উঠাত লাগি আছোঁ, কাৰণ টাইমটোতো যোৱাব লাগিব। আৰু সকলোবোৰ আহিলে, আহি পেলাই প্ৰিন্সিপাল ছাৰে পতাকা উত্তোলন কৰিলে। সকলোৱে মিলি ৰাষ্ট্ৰীয় সংগীতটো গালোঁ আৰু চাহ আৰু চিংৰা খালোঁ। লগতে স্কুলত লাগিছিল অমিতা, আৰু প্ৰিন্সিপাল মেম আৰু ছাৰে ক'লে ঘৰলৈ চবেই এটা দুটা লৈ যোৱা। মই 2টা ল'লোঁ। আহিলোঁ বৰ্তাহঁতৰ ঘৰলৈ বুলি, কাৰণ আজি বৰ্তাহঁতৰ ঘৰত আছিলে শিৱ পূজা। ভিনদেউ ভকতসকল সকলোৱে মিলি পেলাই কাম কৰিয়ে আছে। আৰু ভণ্টিও মোতকৈ সোনকালেই আহিলে বাৰু। এয়া খুৰী চালাড ধুই আছে। এয়া মাহ প্ৰসাদ ভিতৰৰ ৰুমতে থোৱা হৈছিলে। তাৰ অলপ পিছতে ভণ্টিয়ে দিলে চাহ খোৱা পিনে বনোৱা কৰাত সকলো লাগি আছে। অলপ পিছতে সকলোবোৰ ভকত আৰু মানুহ আহি পালেহি, আৰু সকলোৱে মিলি পেলাই নিজৰ কামবোৰ কৰিছে। আৰু মই আৰু খুৰী লাগিছোঁ চালাড কাটাত, আৰু ভাইটি আৰু খুৰা লাগিছে কলপাত ধোৱা কাটাত। বা আৰু খুৰীয়ে মিলি লৈ পেলাই তামোল কাটাত লাগিছে দুইজনী। তাৰপিছত দিলে নিৰ্মালী আৰু ঘোটা দিছে এইটো কাৰণে, কাৰণ শিৱ পূজাও পাতিছিলে, যিহেতু মন্দিৰ লোৱা। আইতাই মূৰত তেল দিলে, তেল বোলে ল'বই লাগে, নাপায় হেনো। তাৰপিছতে সকলোবোৰ পূজা আৰু পুথি পঢ়া হৈ গ'ল। এয়া প্ৰসাদ ভাগ কৰি আছে। তাৰপিছত প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। প্ৰসাদ খোৱাৰ পিছতে খাবলৈ হৈয়ে গ'ল, খালোঁ আৰু ঘৰলৈ আহিলোঁ। বাই বাই।